নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। আৰু অসম বিধানসভাৰ এই বাজেট অধিৱেশনক কেন্দ্ৰ কৰি সমগ্ৰ দেশত গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আৰু সন্মুখত বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ বাজেটৰ সলনি দাখিল কৰা হ'ব লেখানুদান। পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব লেখানুদান। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 25টাকৈ বৃহৎ ঘোষণা। ৰাজ্যবাসীক কেইবাটাও বৃহৎ উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল পাতি ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গহপুৰ নুমলীগড় সংযোগী টানেলৰ পৰা কামাখ্যা ৰূপৱেলৈকে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা। মাৰ্চত শিলচৰ শ্বিলং গুৱাহাটী হাইস্পীড কৰিডৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব এই কৰিডৰৰ আধাৰশিলা। 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। আৰু লগতে গহপুৰ নুমলীগড় সংযোগী টানেলক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 18,662 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই টানেল। নুমলীগড় টানেলে সংযোগ কৰিব মধ্য অসমক। নুমলীগড়ত ভাৰতৰ প্ৰথমটো ৰেলকাম ৰুট হ'ব। আৰু অসমত বিশ্বৰ দ্বিতীয়টো ৰেলকাম ৰুট হ'ব এই টানেল। ব্ৰহ্মপুত্ৰত 57 মিটাৰ তলত নিৰ্মাণ হ'ব এই টানেলটো। আৰু শীঘ্ৰে আৰম্ভ হ'ব কামাখ্যা ৰূপৱেৰ কাম। কামাখ্যা ৰেল ষ্টেচনৰ পৰা মন্দিৰলৈ হ'ব ৰূপৱে। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব এই ৰূপৱেৰ। এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে হ'ব এলিভেটেড কৰিডৰ। 1,500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই কৰিডৰ। বাইহাটাৰ পৰা তেজপুৰলৈ হ'ব 4-লেনযুক্ত হাইৱে। চিকেন নেকৰ তলেৰে ৰেল সংযোগৰ পৰিকল্পনা চৰকাৰৰ। মৰাণৰ ইয়ালাপ নিৰ্মাণ উত্তৰ পূবক নিৰাপত্তা দিয়াৰ প্ৰজেক্ট। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ পৰা মৰিগাঁও দৰঙক সংযোগ কৰি ওদালগুৰি ভূটানলৈকে নিৰ্মাণ হ'ব নেশ্যনেল হাইৱে। এইদৰে গহপুৰ নুমলীগড় সংযোগী টানেলৰ পৰা কামাখ্যা ৰূপৱেলৈকে সংবাদমেল পাতি মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, ৰংঘৰৰ বাকৰিৰ পৰা মিয়াৰ ভাষাত অসমীয়াক ভাবুকি দিয়া ৰফিকুল ইছলামক আটক আৰক্ষীৰ। মিয়াক একো কৰিব নোৱাৰে বুলি হুংকাৰ দিছিল ৰফিকুলে। আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছিল বিভিন্ন দল সংগঠনে। আৰু অৱশেষত কলগাছি আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে ৰফিকুল ইছলামক। মিয়াৰ ভাষাত অসমীয়াক ভাবুকি দিয়া ৰফিকুল ইছলামক আটক। ৰংঘৰৰ বাকৰিৰ পৰা বাংলা ভাষাত জাতীয় সংগঠনক সকিয়নি দিছিল ৰফিকুলে। মিয়াক একো কৰিব নোৱাৰে বুলি হুংকাৰ দিছিল ৰফিকুলে। আৰু ৰফিকুল ইছলামৰ এই হুংকাৰৰ পিছতে সৰব হৈছিল জাতীয় দল সংগঠন। থানাই ৰফিকুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত কলগাছি আৰক্ষীয়ে আটক কৰে ৰফিকুলক। কলগাছিয়াৰ নিজ বাসভৱনৰ পৰা ৰফিকুল ইছলামক আটক কৰে আৰক্ষীয়ে। অৱশ্য দেওবাৰে পুৱা উক্ত ঘটনাক লৈ ক্ষমা বিচাৰিছিল ৰফিকুলে। তাৰ পিছতো আটক কৰা হৈছে ৰফিকুল ইছলামক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া। এইবাৰ দল এৰিলে জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। সোমবাৰে ৰাইজৰ দলত যোগদান কৰিব বিধায়কজনে। আৰু মঙলবাৰে ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলী আহমেদেও। কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। আৰু এই কংগ্ৰেছৰ 2গৰাকী বিধায়কে এতিয়া যোগদান কৰিব ৰাইজৰ দলত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ গৌ মাতাৰ সৈতে কুকাণ্ড কৰি ৰঙা ঘৰৰ আলহী হ'ল জয়ন্ত মণ্ডল নামৰ এইগৰাকী লম্পট।
পথাৰত এৰাল দিয়া গাই গৰুক নিৰ্জন স্থানত নি সংঘটিত কৰিছিল কুকাণ্ড। ৰূপহীহাটৰ ভোৰবন্দাত সংঘটিত হৈছে এই মানৱ সমাজক লজ্জানত কৰা ঘটনা। পৰৱৰ্তী খবৰ, ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আহিব এই নিৰ্বাচন আয়োগৰ দলটো। ইয়াৰ বাবে প্ৰট'কল বিষয়া নিযুক্তি ৰাজ্য চৰকাৰৰ। এছিএছ বিষয়া প্ৰশান্ত বৰুৱা আৰু ডক্টৰ আশ্ৰাফুল আমিনক প্ৰট'কল বিষয়া হিচাপে নিযুক্তি, আৰু লগতে প্ৰট'কলৰ দায়িত্বত থাকিব আন 10গৰাকী এছিএছ বিষয়াও। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে বিজেপি চৰকাৰ আহিলে 16 মে 2014 পিছত অসমৰ বিদেশীক টালি টোপোলা বান্ধি পঠিয়াই দিয়া হ'ব। কিন্তু বিগত 10 বছৰত বিজেপিয়ে মাত্ৰ 1674 জন বিদেশীহে খেদিছে। এইটো মোৰ তথ্য নহয়, বিধানসভাত মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য। মানে এবছৰত 167 জনকৈহে বিদেশী খেদিছে। অসমত 40 লাখ বিদেশী আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈ থাকে। তেনেহ'লে 40 লাখ বিদেশীক খেদিবলৈ মুখ্যমন্ত্ৰীক 40,000 বছৰ শাসন দিব লাগিব। বিজেপি চৰকাৰক এইদৰে খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, অসমত নতুনকৈ স্থাপন হ'ব 4টাকৈ বিমানবন্দৰ। ডিফু, মাজুলী, উমৰাংচ আৰু মানাহত হ'ব এই নতুন বিমানবন্দৰ। সংবাদমেল পাতি এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ব্যয় 791 কোটি টকা। ৰাজকোষৰ ধন বচাবলৈ প্ৰধানমন্ত্ৰীয়ে এয়াৰপৰ্টতে গা ধুৱে বুলি প্ৰচাৰ চলিছিল। যদি এই প্ৰচাৰ সত্য হয় তেন্তে এই 791 কোটি টকা খৰচ হ'ল ক'ত? এই প্ৰশ্ন কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতৰ। পৰৱৰ্তী খবৰ, 18 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দলীয় কৰ্মীৰ সৈতে বৈঠকৰ লগতে ৰাজহুৱা সভাতো অংশ ল'ব AICCৰ সাধাৰণ সম্পাদকগৰাকীয়ে। পৰৱৰ্তী খবৰ, ইণ্ডিয়ান এয়াৰফ'ৰ্চত আগতে অসমৰ বহুত মানুহ আছিল, কিন্তু বিগত 10 বছৰত অসমৰ মানুহ নোহোৱা হৈ গ'ল। বাৰে বাৰে যে অসমত এয়াৰ শ্ব' কৰি আছে, এয়া বিমান দেখুৱাব কৰা নাই। অসমৰ ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ ভাৰতীয় বায়ুসেনাই এই কাম কৰি আছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ সন্মান নিধিৰ 22 নম্বৰ কিস্তিৰ ধন। কোনসকল কৃষকৰ বেংক একাউণ্টত আৰু কেতিয়া এই ধন জমা হ'ব চাওঁ আহক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 22 সংখ্যক কিস্তিৰ বাবে সমগ্ৰ দেশৰ 9 কোটিৰো অধিক কৃষকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই আঁচনিৰ অধীনত প্ৰতি 4 মাহৰ মূৰে মূৰে যোগ্য কৃষকৰ বেংক একাউণ্টত 2000 টকাকৈ ট্ৰেন্সফাৰ কৰা হয়। এই আৰ্থিক সাহায্যই কৃষি কাৰ্যৰ খৰচ পূৰণ আৰু দৈনন্দিন ঘৰুৱা খৰচ পূৰণৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2026 চনৰ ডিচেম্বৰ মাৰ্চৰ কিস্তিৰ সন্দৰ্ভত এতিয়াও কোনো চৰকাৰী ঘোষণা নকৰাৰ বাবে এই সময় উপযোগী সহায়ৰ ওপৰত নিৰ্ভৰশীল গ্ৰাহকসকল বা হিতাধিকাৰীসকলৰ মাজত ক্ৰমান্বয়ে উদ্বেগ বাঢ়িছে। সমগ্ৰ দেশৰ কৃষকসকলক প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদানৰ বাবে 2019 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এখন আঁচনি PM কিষাণ সন্মান নিধি। প্ৰতি বছৰে এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে মুঠ 6000 টকা লাভ কৰে, যিটো 3টা সমান কিস্তিত 2000 টকাকৈ প্ৰদান কৰা হয়। আৰু এই ধন পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ চমুকৈ DBT ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰা হয়, যাৰ ফলত ধনৰ স্বচ্ছতা আৰু সময়মতে বিতৰণ নিশ্চিত কৰা হয়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ প্ৰয়োজনীয় যোগ্যতাৰ নিৰ্দিষ্ট মাপকাঠি আছে আৰু যোগ্য কৃষকেহে এই সুবিধা লাভ কৰিব পাৰিব। কৃষকে পৰৱৰ্তী কিস্তি কেতিয়া লাভ কৰিব চাওঁ আহক। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে 22 সংখ্যক কিস্তিৰ কোনো আনুষ্ঠানিক তাৰিখ এতিয়াও ঘোষণা কৰা নাই, কিন্তু বিভিন্ন প্ৰতিবেদন অনুসৰি 2026 চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব পাৰে পৰৱৰ্তী কিস্তিৰ 2000 টকা।
মন কৰিবলগীয়া যে এই আঁচনিৰ অধীনত 21 সংখ্যক কিস্তি 2025 চনৰ 19 নৱেম্বৰত দিয়া হৈছিল আৰু সেই সময়ৰ পৰাই কৃষকসকলে পৰৱৰ্তী আৰ্থিক সাহায্যৰ বাবে অপেক্ষা কৰি আহিছে। কৃষকসকলে PM কিষাণৰ অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in লৈ গৈ তেওঁলোকৰ 22 সংখ্যক কিস্তিৰ অৱস্থা সহজে জানিব পাৰিব। হোম পেজলৈ গৈ ফাৰ্মাৰ্ছ কৰ্ণাৰ শিতানত ক্লিক কৰক আৰু বেনিফিচিয়াৰী ষ্টেটাছ বিকল্প নিৰ্বাচন কৰক। তাৰ পাছত প্ৰয়োজনীয় তথ্য যেনে আধাৰ নম্বৰ, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ বা পঞ্জীয়ন নম্বৰ তাতে ফিল আপ কৰক বা প্ৰৱেশ কৰক আৰু তথ্য জমা দিয়াৰ পাছত পৰ্টেলত সম্পূৰ্ণ সবিশেষ প্ৰদৰ্শিত হ'ব। ইয়াত ইতিমধ্যে লাভ কৰা কিস্তিৰ তথ্য, কোনো বাকী থকা ধন আছেনে নাই আৰু আপোনাৰ বেংক একাউণ্টত শেষবাৰৰ বাবে কেতিয়া ধন জমা হৈছিল এই সকলোবোৰ তথ্য দেখুওৱা হ'ব।